Hello guys, কি খবৰ ভালে আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভালে নিশ্চয় আৰু মোৰ খবৰ ভালেই চলি আছে আৰু দেখিছে নহয় এয়া নাইটিৰ লগত মই এইটো কি লৈছো এইখন আচলতে চাদৰ লৈছো দেই বেলেগ নাভাবিব এইখন চাদৰ হয় আৰু এই চাদৰখনৰ মই এয়া দেখিছে এইফালে দেখাই দিছো দেখিছেনে এই চাদৰখনত মই দহি বটা নাই আৰু সিলাবলৈ দিছিলো কিন্তু দহি বটিবলৈ দিয়া নাই ভাবিছো এবাৰ দহি নিজে লগাই চাও পাৰো নে নোৱাৰো চেষ্টা কৰি চাও চেষ্টা কৰাতনো আপত্তি কিহৰ গতিকে চেষ্টা কৰিলে সকলো কাম আমি একেবাৰে সম্ভৱ কৰিব পাৰো সেই কাৰণে আজি মই চেষ্টা কৰিম মই নিজে দহি বটিব পাৰো নে নোৱাৰো আৰু তাৰ লগতে আপোনালোকক দেখাই যাম আৰু আপোনালোকে আশা কৰো ভিডিওটো চাই ভাল পাব আৰু মই দহি বটিব জানো নে নাজানো সেইখিনি আপোনালোকে ভিডিওটো শেষ হলেহে গম পাব গতিকে স্কিপ নকৰাকৈ ধুনীয়াকৈ ভিডিওটো চাই যাব আৰু যিসকল দহি বটিব নাজানে সেইসকলৰ কাৰণে সুবিধা হ'ব ভিডিওটো আৰু যদি মোৰ কিবা ভুল হয় তেতিয়াহলে প্লিজ আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু ভুলৰ শুধৰণি তেতিয়াহলে বলক ভিডিওটো আৰম্ভ কৰিছো বেছি দেৰি নকৰো আৰু দহি গঠিব পাৰো নে নোৱাৰো কি হয় কি নহয় লাষ্টত গম পাম গতিকে আপোনালোকে চাই যাব ভিডিওটো শেষলৈকে চালেহে গম পাব সঁচাকৈ দহি বটিছো নে কি কৰিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিলে বলক দেৰি নকৰো ফাৰ্ষ্ট টাইম মই চাদৰখন এনেকৈ ধুনীয়াকৈ মিলাই কিনে লৈছো যাতে মই তলৰ এইখিনি দহিখিনি ধুনীয়াকৈ বটিব পাৰো আৰু তাৰ কাৰণে এইটো লেছটো যেটকে মূৰটো মাৰাই আছিলে মূৰ মাৰাই আছে আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ সুতাবিলাক দি যাম এয়া এনেকৈ ল'ব লাগিব সমান এটা ভাজত ল'ব লাগিব যাতে দহিবিলাক সমান হয় আৰু একেই এটা সিস্টেমত হৈ যাব লাগিব যাতে এটা ভাজতে হয় যাতে ছুটি দীঘল একো নহয় আৰু এয়া সূতা এই সূতাখিনি মই লৰাক স্কুলৰ পৰা আনিবলৈ যেতিয়া যাওঁ তেতিয়া আচলতে চকত দোকানখন থাকে এই দোকানখনৰ পৰা মই আনিছিলো বহুদিনৰ পৰা ভাবি আছিলো যে কাপোৰজোৰৰ দহিখিনি এবাৰ মই নিজে বটিম কিন্তু সময় মিলা নাছিল সুবিধাও হোৱা নাছিল আৰু ইফালে দহি বটা সূতাটো আনা নাছিলো তাৰ কাৰণে আৰু লগত দুটা গুলি আনিছো ইয়া আচলতে সূতা মই দুটা আনিছো এইটো নেভি ব্লু আৰু এইটো হোৱাইট কালাৰ এইটো মই বেলেগ এজোৰ কাপোৰত লগাব লাগিব সেই কাৰণে আনিছো এইটো ইয়াতে ব্যৱহাৰ নহয় আৰু ইয়াৰে যেটিকে এইটো ফুলটো ইয়াত নেভি ব্লু আছিলে তাৰ কাৰণে মই সূতাটো আনিছো সূতাই ফুলে ধুনীয়াকৈ মিলি গৈছে আৰু এই সূতাৰ লগত মিলাকৈ যেটিকে টাকুৰি লাগিব তাৰ কাৰণে ইয়াত টাকুৰি আনিছিলো এতিয়া এই সূতাখিনি যাতে জপ নালাগে তাৰ কাৰণে মই ধুনীয়াকৈ ল'ব লাগিব গতিকে এইখিনি লগাই লওঁ আগতে ঠিক কৰি তাৰ পাছত লগ পাই আছো সূতাখিনি ধুনীয়াকৈ মই মানে কি লেচাটোৰ পৰা ওলাই লৈছো যিখিনি পৰিমাণত মোক গুঠিবৰ কাৰণে সূতা লাগে সেইটো হিচাপত মই লৈ লৈছো আপোনালোকৰ নিজৰ পছন্দ অনুযায়ী ল'ব পাৰে যদি আপোনালোকে ইয়াতকৈ বেছি মোটা কৰি দিম বুলি ভাবিছে গুঠনিটো তেতিয়াহলে বেছি মোটা কৰি ল'ব আৰু মই ইমান মোটাও নিদিও মই মিডিয়াম সাইজত দিম বুলি ভাবিছো সেই কাৰণে বেছি মোটাকৈ লোৱা নাই মই এটা পাৰ্ট ওলাই লৈছো আৰু এইখিনি মূৰটো মই কাটি কিনে দীঘল কৰি লৈছো ধুনীয়াকৈ আৰু এইখিনি এটা সমান ভাজত কেঁচিৰে কাটি ল'ব যদি আগাগুৰিয়া হৈ থাকে তেতিয়াহলে আৰু অকমান ফণীখনেৰে চুচি দিছো যাতে যত যিখিনি লাগি আছে এইখিনি ধুনীয়া মানে কি সমান হৈ যায় আৰু তাৰ কাৰণে আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ গুঠিবলৈ আৰম্ভ কৰিম আৰু ইয়াৰ আগতে মই যেটো এটা সৰু বেজি লৈছিলো বেজিৰ সহায়ত মই এইখিনি কৰি যাম ধুনীয়াকৈ গুঠনিখিনি আৰু কিছুমানে বেজি নোহোৱাকৈও কৰিব পাৰে বেজি নোহোৱাকৈও বেলেগ এদিন কৰিম বাৰু আজি বেজিৰ সহায়তে কৰি চাওঁ আৰু যেটিকে আজি প্ৰথম হয় গতিকে প্ৰথম কামত সদায় অকমান নাৰ্ভাস ফিল থাকে কাৰণ কি বা হয় কি নহয় হেতু এটা ভাব হৈ থাকে মনৰ ভিতৰত আৰু মোৰ প্ৰায় তেনেকুৱাই হয় মই যেতিয়া কাম এটা নতুনকৈ কৰিবলৈ লওঁ তেতিয়া কামটোৰ ওপৰত মোৰ বেছি কনফিডেন্ট নাথাকে গতিকে কামটো হ'ব নে নহ'ব মই দমজত থাকো মানে কি যেতিয়ালৈকে কামটো শেষ নহয় তেতিয়ালৈকে মোৰ মানে কি তেনেকুৱাই হৈ থাকে আৰু এতিয়া মই পাৰিটো এনেকৈ লৈছো
যেটাকে পতিটো লগোৱা হোৱা নাই তাৰ কাৰণে মই সাইডত পতিটোৰ জোখত মই সাইড এৰি পেলাই এতিয়া মই ঝুলুংখিনি গুঠিম আৰু বেজি সূতাৰ সহায়ত মই ইয়া গাঁঠি মাৰি লৈছো এইখিনি আৰু গাঁঠিটো সদায় যেতিয়া বেজিৰে অকমান সাইড আমি ফুটাই লওঁ ন সূতাডাল অহা যোৱা কৰাৰ কাৰণে তো সূতাডাল আমি পুৰা টানকৈ দিব লাগে যদি টানকৈ নিদিওঁ তেতিয়াহ'লে ঝুলুংটো যেতিয়া গঠা হয় সূতাৰে মেৰিয়াই দিয়া হয় তাৰ পাছত বস্তুটো ওলমি আহে আৰু দেখিবলৈ একেবাৰে বেয়া দেখি সেইকাৰণে সদায় আমি বেজিৰ সহায়ত যেতিয়া চিলাই কৰি ল'ম তেতিয়া সদায় 3টা 4টা মান গাঁঠি পুৰা খুব জোৰে দিব লাগে যাতে ঢিলি নাযায় পিছলৈকে আৰু সেইখিনি গাঁঠিটো দিয়া হৈ গ'ল আৰু দিয়া হোৱাৰ পিছত এতিয়া মই ইয়াতে সূতাখিনি ইউজ কৰিম এইটো পাট সূতা আনিছিলোঁ মই আৰু পাট সূতাখিনি এনেদৰে লৈছোঁ বাৰু দীঘল কৰি লৈছোঁ যিসকলে কৰি অভ্যাস হৈছে সেইসকলে পুৰা স্পীডত কৰিব পাৰে কাৰণ মই যদিকে আগৰ পৰা কৰা নাই আৰু প্ৰথম কৰিছোঁ গতিকে অলপ লাহে লাহে কৰিছোঁ বাৰু এটা কাম যেতিয়া আমি সদায় কৰি থাকোঁ ন কৰি থাকিলে আমাৰ কামটোৰ প্ৰতি কনফিডেন্সও বাঢ়ে তাৰ লগতে আমাৰ হাতৰ স্পীডটো বাঢ়ে এতিয়া যিহেতুকে মই কৰা নাই ইয়াৰ আগতে তাৰ কাৰণে মোৰ হাতখন একেবাৰে স্লো হৈ আছে ইয়া গাঁঠিটো মাৰি দিছোঁ পুৰা জোৰকৈ মাৰি দিছোঁ 2টা 3টা যেইটামান গাঁঠি দিব পাৰোঁ লৈ দিছোঁ আৰু যাতে ঢিলি নাহে এটা সমান জোখত লৈ ল'ব লাগিব গোটেইকেইটা যাতে এটা লাইনতে হৈ যায় আমাৰ যাতে মানে চুটি দীঘল হ'লে বেয়া দেখিব ন গতিকে সমান মিডিয়ামত কৰিব লাগিব সাইজবিলাক এইটো মই উলটাকৈ পাক মাৰি আনি পেলাই ইয়া বেজিৰ সহায়ত গাঁঠিটো মাৰি লৈছোঁ গাঁঠিটোৰ যিটো পাক থাকে ন এই মূৰটোৰ পাকটো টানকৈ মাৰাটোৱে মেইন কথা সেইখিনি যদি ভালদৰে মাৰিব পাৰি তেতিয়াই ঝুলুংখিনি ধুনীয়া টান হৈ থাকিব আৰু মোৰ এতিয়া সম্পূৰ্ণ হৈ গৈছে হোৱাৰ পিছত মই কেঞ্চিৰে ধুনীয়াকৈ সূতা দীঘল যিখিনি সূতা আছিলে সেইখিনি কাটি দিছোঁ আৰু আগৰ যিটো সূতাত মই মেইনলি গাঁঠি মাৰিছোঁ তাৰ পাছত সূতাখিনি উলটাই দিছিলোঁ ন দিয়াৰ পিছত কেঞ্চিৰে কাটি দিছোঁ সমান ভাজত আৰু এতিয়া বেজিৰে ধুনীয়াকৈ টাইট কৰি দিম এইখিনিয়ে কথা বেলেগ জানিব লগা নাথাকে বাৰু আৰু সহজ হয় কামখিনি এবাৰ যদি আপোনালোকৰ চেষ্টা কৰি চাই তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ ঘৰতে ধুনীয়াকৈ দহি গুঠিব পাৰিব গতিকে চেষ্টা কৰি চাব লাগে মোৰ মতে আৰু ময়ো চেষ্টা কৰিছোঁ আগতে মই ইমান চেষ্টা নকৰিছিলোঁ বাৰু আগতে কামবিলাক বেলেগৰ হতুৱাই কৰিছিলোঁ এতিয়া যেতিয়াকে ঘৰত থাকোঁ সময়বিলাকো নাযায় তাৰ কাৰণে ভাবিছোঁ আজৰি সময়ত এইখিনি কামকে কৰিব পাৰোঁ তাৰ কাৰণে এতিয়া মই চেষ্টা কৰিছোঁ আৰু সঁচাকৈয়ে চেষ্টা কৰাৰ ফল নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো এণ্ডলৈকে চাই যাব ভাল লাগিলে কমেণ্ট ছাবস্ক্ৰাইব আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো টিপি দিব নিশ্চয় আপোনালোকে আগলৈ যিবিলাক ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে পাই যাব আৰু ফাইনেলি এয়া দেখিছেনে মই ফাইনেলি ঝুলুংখিনি গুঠিব পৰা হৈ গ'লোঁ সঁচাকৈ বহুত ভাল লাগিছে কাৰণ জীৱনত ফাৰ্ষ্ট টাইম এটা নিজেই কাম কৰিছোঁ যিটো কাম কৰি মই নিজেই সুখী আৰু লগতে মই নিজেই যদি কাপোৰযোৰ পিন্ধি মোৰ নিজৰে হয় গতিকে নিজে দহি গুঠি বা নিজে চিলাই মিলি যদি কাপোৰ এযোৰ পিন্ধিব পাৰোঁ বা সকলোৱে যাতে দেখিব ন দুই এজনে দেখিব বা নিজে দহি গুঠি পেলাই পিন্ধিছোঁ বা নিজে চিলাই কৰি কাপোৰযোৰ পিন্ধিছোঁ বা নিজে বৈ পেলাই কাপোৰযোৰ পিন্ধিছোঁ তেতিয়া সঁচাকৈ কিবা এটা নিজকে নিজে বহুত ভাল লাগে আৰু আমি যেতিকে এতিয়া জেনেৰেশ্যনত মানে কি আমি তাঁতশালৰ কথা সিমানো নাজানো মই আৰু তথাপিতো গতিকে নোৱাৰোতো নোৱাৰা বুলিয়ে ক'ম ন গতিকে যিখিনি জানো সেইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু এইফালে গধূলি হাজবেণ্ডে মাছ আনিছিলে দীপৰ বিলৰ পৰা আৰু এয়া মাছ কাটি আছোঁ মই বঠি নাই বাৰু দাৱৰে কাটি আছোঁ আচলতে মাছ কাটি মই খুব বেয়া পাওঁ কাটিবলৈ বহুত অশান্তি পাইছিলোঁ কিন্তু এতিয়া সকলো সহজ হৈ গৈছে এতিয়া ধুনীয়াকৈ কাটিব পাৰোঁ আৰু এয়া এতিয়া ডাঙৰ মাছ ধুনীয়াকৈ কাটি আছোঁ
আৰু এফালে হাজবেণ্ডে ভিডিঅ' কৰি আছিলে, হাজবেণ্ডে নহয় চৰি, ল'ৰাই ভিডিঅ' কৰি আছে। আৰু ল'ৰাই ভিডিঅ' কৰিলেতো জানেই কি অৱস্থা, মাছ দেখি পুৰা ফূৰ্তিত পাগল হৈছে। আৰু এইখিনি ৰাতিলৈকে বনাম বুলি ভাবিছিলোঁ, অকণমান আপোনালোকৰ মাজলৈ দেখাই দিলোঁ। আৰু এতিয়া মই মাছখিনি জল্দি জল্দি কাটা হৈ গ'ল, আৰু কাটা হৈ যোৱাৰ পিছত এয়া মাছ ফ্ৰাই কৰিছোঁ। আৰু মই মাছখিনি আলু আৰু নেমুৰ ৰসেৰে বনালোঁ আজি আঞ্জাখিনি। আজিলৈ ভিডিঅ' ইমানেই।